নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি পাৰ্ট 3 আলোচনা কৰিম। পাৰ্ট 3 কি কৈছে? কালি আৰু পৰিসীমা। ইয়াৰে আৰু এটা নাম আছে, কালি বুলি নকয়, ইয়াক কি বুলি কয়? ক্ষেত্ৰফল। ক্ষেত্ৰফল, ঠিক আছে। ইয়াৰ ক্ষেত্ৰফল বুলিও কয় বা কালি বুলিও কয়, দুটাও বুজা পায়। কালি মানে কি বুলি কয়? এই যিটো টেবুল আছে, এই যিটো টেবুল আছে, এতিয়া ধৰক মই আঁচটো চিধাকৈ দিব পৰা নাই, বেকা বেকি। ইয়াৰে মাজৰ যিটো অংশ, এই অংশটোকে কালি বুলি কোৱা হয়, ঠিক আছে। ব'লা আমি আগুৱাই যাওঁ পাৰ্টটোত। এতিয়া পাৰ্টটোত আগুৱাই যাওঁতে ইয়াতে চোৱা দুটা টেবুল দিছে। এই টেবুলটোৰ নাম হ'ব ক আৰু এটা আছে খ। এইটো ক টেবুল আৰু এইটো হ'ব খ টেবুল, ঠিক আছে। ক টেবুল আৰু খ টেবুল চোৱা, ইয়াতে কিতাপ কেইখন আছে? 1 2 3 4 5 6 7। তেনেহ'লে ইফালেও 7 আছে, তেনেহ'লে 7 2 গুণে কিমান হ'ব? 14। ইয়াতে কেইটা আছে? 14খন কিতাপ আছে। আৰু ইয়াতে কিমান আছে? 1 2 3 4। ইয়াতে আছে 4 পূৰণ। ইয়াতে কিমান আছে? 1 2 3 3। 4 3 গুণে 12। 12খন কিতাপ আছে। তেনেহ'লে আমি ইয়াৰ পৰা গম পাই গ'লো কাৰ ক্ষেত্ৰফল বেছি আছে। ইয়াৰটো বেছি আছে কাৰণ 14 আছে আৰু ইয়াতো 12 আছে, হয়নে? তেনেহ'লে আমি এতিয়া যদি আগুৱাই যাওঁ, ইয়াতে কিমান প্ৰশ্ন দিছে, প্ৰশ্নখিনিৰ উত্তৰ কি পাম চোৱা। প্ৰশ্নখিনিৰ উত্তৰত কি কৈছে যে ওপৰৰ মেজ দুখনৰ লক্ষ্য কৰা, মেজ দুখনৰ ওপৰত থকা কিতাপৰ সংখ্যা গণনা কৰা। কিতাপৰ সংখ্যা কিমান আছে? ইয়াতে আছে 14, ইয়াতে আছে 12, হয়। ক মেজৰ কালি কিমান আছে? 12 14। তাৰপিছত খ মেজৰ কালি কিমান আছে? 12। ডাঙৰ মেজখন হ'ল ক নম্বৰখন হ'ল ডাঙৰ, হয়নে? এইখিনি উত্তৰ। তাৰপিছত আমি ইয়াতে আৰু আগুৱাই যাওঁ। কি কৈছে ইয়াতে চোৱা। এইটোত কৈছে যে এইটো ছবি ডাঙৰ নে এইটো ছবি ডাঙৰ? কোনটো ডাঙৰ? ক ডাঙৰ হ'ব নে খ ডাঙৰ হ'ব? তোমালোকৰ মতে কি হ'ব? মোৰ মতে হ'ব লাগিলে মোৰ মতে দুয়োটা সমান আছে। কোনোটোৱে এই চিন বা এই চিন নবহায় ইয়াত। এইটো নবহায়, এইটো বহিব। দুয়োটাই সমান আছে। কেনেকৈ সমান আছে চোৱা। আমি যাওঁ তলত, সেইটোৱে টেবুল ইয়াতে আঁকি দেখুৱাইছে। আচ্ছা, তোমালোকে ইয়াতে গণনা কৰি ক'ব পাৰিবানে ইয়াৰ পৰা এইকেইটা ঘৰ যে আছে, এই ঘৰকেইটা কিমানটা ঘৰ আছে এই বাকচটোৰ ভিতৰত? ক'ব পাৰিবা নেকি কোনোবাই? মানে ইয়াৰ পৰা ষ্টাৰ্ট কৰি, ইয়াৰ পৰা এণ্ডিং কৰি, এনেকৈ ইয়াৰ পৰা ষ্টাৰ্ট কৰি আহি, ইয়াৰ পৰা এনেকৈ গৈ, ইয়াৰ পৰা এনেকৈ গৈ, আকৌ ইয়াৰ পৰা এনেকৈ আহি ইয়াতে যোৰা লাগিলে কিমানটা ঘৰ আছে ইয়াতে? তোমালোকে কোনোবাই ক'ব পাৰিবানে? সোনকালে কোনোবাই ক'ব পাৰিবা মানে সকলোৱে ক'ব পাৰে। কেনেকৈ? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18টা আছে, হয়নে? 18, তাৰপিছত 19 20 এনেকৈ গৈ আমি গণিম, হয়নে নহয়? এনেকৈ গণিম, এনেকৈ লাইন গণিম, হয়নে? মই যদি কওঁ বোলে নাই আৰু সহজত উলিয়াব পাৰি, আৰু সহজত কেনেধৰণে উলিয়াব পাৰি চোৱা। এইখিনি 18টা গণিলোঁ, অ'কে। সেইফালে গণা 1 2 3 4 5 6 7। ইফালৰ লাইনটোত 18টা আছে, ইফালৰ লাইনটোত 7টা আছে। তেনেহ'লে 18 পূৰণ 7 কৰি দিয়া, 18 লগত 7 পূৰণ কৰি দিয়া, কিমান ওলাই সিমানখিনি ঘৰ আছে ইয়াতে। তোমালোকে গণি চাব পাৰিবা। 8 7 গুণে এইটো 8 7 গুণ 56, 6 7 থাকিল 5, 7 1 গুণ 7 5 12, 126টা ঘৰ আছে। বুজি পালা? তোমালোকে এতিয়া গণা, এনেকৈ গণা নে এনেকৈ গণা, এইটো লাইন গণিবা নে এইটো লাইন গণিবা, তোমালোকৰ কথা। এনেকৈ গণিলেও হ'ব, 126টা ঘৰেই পাবা। ঠিক তেনেকুৱা এতিয়া তোমালোক যদি কোৱা হয়, এতিয়া এইটোৰ ঘৰত কিমানটা ঘৰ আছে উলিওৱা।
ইয়াতে কিমানটা ঘৰ আছে উলিওৱা। তেতিয়াহ'লে নিশ্চয় পাৰিবা তোমালোকে এতিয়া কিমানটা আছে 1 2 3 4 5 6 7 8 ইফালে 1 2 ইফালে 3 8 3 গুণে 24 ইয়াতে 24টা ঘৰ আছে হয়নে ঠিক তেনেকৈ ইয়াতে 1 2 3 4 1 2 3 4 5 6 নহ'লে 6 4 গুণে কিমান হ'ব 24 দুয়োটা সমান হ'লনে নাই সেইকাৰণে মই ওপৰত কৈছিলোঁ ইয়াতো 24টা সেইকাৰণে মই কৈছিলোঁ দুয়োটাই সমানেই আছে ঠিক আছে হয়তো এইটো দীঘলটো বেছি আছে এইটো দীঘলটো কম আছে কিন্তু বহলটো এইটোত বেছি আছে নে নাই এইটোৰ বহলটো কম আছে এইটো টেবুলৰ বা এইটো আয়তৰ বহলটো কম আছে এইটোৰ বহলটো বেছি আছে সেইকাৰণেই একে সমান হৈছে এতিয়া গম পালা সহজতে কেনেকৈ উলিয়াব পাৰি বহুকেইটা ঘৰ দিলে এতিয়া চোৱা ইয়াতে কি কৈছে প্ৰথম চিত্ৰটোৱে বৰ্গা কাগজখনত কেইটা ঘৰ আগুৰি আছে 24টা দ্বিতীয় বৰ্গটোৱে কেইটা ঘৰ আগুৰি আছে 24টা দুয়োটা চিত্ৰৰ সমান সংখ্যক বৰ্গ আগুৰি আছেনে হয় আছে আছে হয়নে এতিয়া কি বুজি পালা দুয়োটা চিত্ৰৰ কালি বা ক্ষেত্ৰফল এইটো মই অলপ আগতে কৈ আহিলোঁ কালি বা ক্ষেত্ৰফল সমান নহ'বনে হ'ব সমান হ'ব ঠিক আছে এইটো এতিয়া চোৱা এতিয়া তোমালোকে চাগে নিশ্চয় গম পাইছ ইয়াতে যদি মই কওঁ এই বাকচটোত কিমানটা ঘৰ আছে এই বি বাকচটোত কিমানটা ঘৰ আছে এই চি বাকচটোত কিমানটা ঘৰ আছে উলিওৱা আৰু যদি কোৱা হয় লগতে বা এই গোটেই ডাঙৰ বাকচটোত কিমানটা ঘৰ আছে উলিয়াই দিয়া তোমালোকে নিশ্চয় পাৰিবা উলিয়াবলৈ কেনেকৈ উলিয়াবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18টা আছে তাৰপিছত ইয়াতে 1 2 3 4 5 6 7 8 9 10 অ'কে 18ৰ লগত 10 পূৰণ কৰিলে কিমান পায় 18 গুণে 180 হ'ব গোটেই বাকচটোত কিমানটা আছে 180টা ঘৰ আছে ঠিক আছে এতিয়া এত কিমান আছে বিত কিমান আছে চিত কিমান আছে এইটো ইয়াতে কিমান হ'ব ইয়াতে কিমান হ'ব ইয়াতে কিমান হ'ব এইটো তোমালোকৰ কথা মই ডাঙৰটো উলিয়াই দিলোঁ ডাঙৰটোত কিমানটা আছে 180টা ঘৰ আছে হ'ল এতিয়া চোৱা এতিয়া ইয়াতে কি কৈছে চিত্ৰ এ 24টা ঘৰ বৰ্গ আগুৰি আছে বুলি কৈছে বি এ কিমানটা ঘৰ আছে 1 2 3 4 1 2 3 4 5 6 7 8 8 3 গুণে কিমান হ'ব এইটো 24 হয়নে এইটো 1 2 3 4 5 1 2 3 4 5 5 5 গুণে ইয়াতে কিমানটা আছে এইটো 25টা আছে 5 পূৰণ 5 5 5 গুণে 25 1 2 ওকে 1 2 3 4 5 6 7 8 9 10 11 12 12 2 গুণে কিমান হ'ব 24 এ 24 চি 24 বি হ'ব 25 হয়নে সেইটোৱে হয় তেতিয়া এ 24 বি 25 আৰু চি 24 তেতিয়াহ'লে আমি ইয়াতে কি ক'ব পাৰোঁ বি এ 25টা বৰ্গ আগুৰি আছে চি এ 24টা বৰ্গ আগুৰি আছে অ'কে কোনটো চিত্ৰ বৰ্গ কাগজ বেছি ঘৰ আগুৰি আছে চিত্ৰ বি হয়নে কোনটো চিত্ৰৰ কালি বেছি চিত্ৰ বি এতকৈ বি চিত্ৰৰ কালি কিমান ঘৰ বেছি কিমান বৰ্গঘৰ বেছি 1 বৰ্গঘৰ বেছি কাৰণ এত 24টা আছে বিত 25টা আছে প্ৰতিটো ক্ষুদ্ৰ বৰ্গঘৰৰ কালি 1 বৰ্গ চেণ্টিমিটাৰ হ'লে চিত্ৰ এৰ কালি 24 বৰ্গ চেণ্টিমিটাৰ হয়নে হয় এইটো হ'ব হয় ঠিক আছে এইটো হয় চিত্ৰ বিৰ কালি কিমান হ'ব বৰ্গ চেণ্টিমিটাৰ 24 বিত আছে 25 বৰ্গ চেণ্টিমিটাৰ চিত্ৰ চিৰ কালি হ'ব 24 বৰ্গ চেণ্টিমিটাৰ ঠিক আছে এইখিনি হ'ব উত্তৰ গোটেইখিনি কৰিলোঁ এতিয়া ইয়াতে কি কৈছে আয়তৰ কালি উলিয়াও আহা আয়তৰ কালি উলিয়াব লাগে ওকে আমি উলিয়াই দিম কথা নাই
কাষৰ আয়তটোৰ কি কোৱা আছে? কাষৰ আয়তটোৰ কালি চিত্ৰত দেখুওৱা ধৰণে 15 বৰ্গ চেণ্টিমিটাৰ 1 2 3 4 5 1 2 3 ওকে 5 3 গুণে কিমান হয় 15 হয় এইটো আমি জানো নিশ্চয়কৈ নে কিয়নো আয়তটোৱে 15টা সৰু সৰু বৰ্গ আগুৰি আছে সৰু সৰু ঘৰ কেইটা আগুৰি আছে 15টা আগুৰি আছে হয়নে আৰু এটা সৰু বৰ্গৰ কালি 1 বৰ্গ চেণ্টিমিটাৰ এই এটাৰটো যিমান কালি আছে তো 1 বৰ্গ চেণ্টিমিটাৰ এটা 1 বৰ্গ চেণ্টিমিটাৰ হলে কৈছে সেই আয়তটোৰ কালি 15 বৰ্গ চেণ্টিমিটাৰ এবাৰ মন কৰা আয়তৰ দিক যদি 5 চেণ্টিমিটাৰ আয়তৰ এই দিকটো কিমান আছে 5 চেণ্টিমিটাৰ আছে না গোটেইখিনি মুছি দিছো বাৰু আয়তৰ দিকটো 5 চেণ্টিমিটাৰ আছে এই দীঘলটো 5 চেণ্টিমিটাৰ আৰু প্ৰস্থ দিক 5 চেণ্টিমিটাৰ আৰু প্ৰস্থ 3 চেণ্টিমিটাৰ এইটো 3 চেণ্টিমিটাৰ এইটো দিয়া আছে এইটো চোৱা ঠিক আছে সেই আয়তৰ দিক আৰু প্ৰস্থ পূৰণ কৰি ইয়াৰ কালি সহজে উলিয়াব পাৰি তাৰমানে মই তেতিয়া কি ক'লো এনেকৈ বহলৰ আৰু এই দীঘলৰ যদি এটা এটা বাহু লোৱা পূৰণ কৰি দিয়া তেতিয়াহ'লে ওলাই যাব কাৰণ 5 পূৰণ 3 কৰিহে আমি কি পাইছো 15 পাইছো হয়নে নহয় তেতিয়াহ'লে আয়তৰ কালি 5 3 গুণ 15 বৰ্গ চেণ্টিমিটাৰ এইটো পালো তেতিয়াহ'লে এইটো আয়তৰ ক্ষেত্ৰফল বা কালি আয়তৰ কালি কি হ'ব দিক পূৰণ প্ৰস্থ এইটো এটা সূত্ৰ হয় ওকে এনেকুৱা মই হোমৱৰ্ক কেইটামান দিম তোমালোকে কৰিবা আৰু ইয়াতে মই বুজাই দিম আগত ভয় নকৰিবা যে নুবুজোৱাকে দিব যিখিনি দিম সেইখিনি মই অফলাইন যিসকলক পঢ়াওঁ সেইসকলক মই 15টা কুৱেশ্যন বেলেগ বেলেগ ধৰণৰ দিওঁ তেতিয়া সিহঁতে কি কৰে সোনকালে বুজি পায় আৰু পৰীক্ষাত নম্বৰো ভাল লৈ আহে আৰু সিহঁতৰ মনতো ৰৈ যায় ঠিক আছে এতিয়া আয়তৰ যদি হ'ল এতিয়া আমি ইয়াতে চাওঁ কুৱেশ্যন প্ৰশ্ন যদি দিয়া আছে বহুত তলত দিয়া আছে ঠিক আছে বাৰু কথা নাই আৰু মনত পেলাই দিম এতিয়া চব বৰ্গৰ কালি উলিয়াও আহা এইটো বৰ্গ কাক কয় তো আয়ত কাক কয় প্ৰথমতে এটা প্ৰশ্ন আহিল আয়তনো কাক কয় আমি আয়তৰ ছবিখনলৈ আহোঁ হয়নে এইখন চোৱা এইখন যদি তোমাৰ পঢ়াৰ টেবুল হ'লহেঁতেন এইখন যদি ধৰি লোৱা তোমাৰ পঢ়াৰ টেবুল হয়নে এইখন ধৰি লোৱা তোমাৰ কি পঢ়া টেবুল এই গোটেই এইটো পঢ়া টেবুল বুলি ধৰি লোৱা ঠিক আছে এই কিতাপ পঢ়াৰ টেবুলখন বা তুমি শোৱা বিচনাখনেই ধৰি লোৱা বিচনাখন কি হয় দীঘলটো বেছি থাকে বহলটো কম থাকে নে নাই থাকে ঠিক তেনেকুৱা সেইটো কি বুলি কোৱা হয় আয়ত যেনেকে ঘৰ এখন ঘৰ বনাওঁতে আমাৰ অসমত কেনেকুৱা ধৰণৰ ঘৰ হয় তো 2টা ৰুমৰ ঘৰ বনালে 3টা ৰুমৰ ঘৰ হ'ব হয়নে নহয় তেনেহ'লে ঘৰটো দীঘলটো বেছি হয় আৰু বহলটো কম হয় হয়নে তেতিয়াহ'লে এইটো দীঘলটো বেছি বহলটো কম হ'লে তাক আয়ত বুলি কয় ঠিক আছে আয়ত কাক কয় গম পালা আয়ত কাক কয় গম পাই গ'লা এতিয়া নিশ্চয় এতিয়া মই আৰু বেছি ক'ব লগা নাই চাগে এইটো যদি মই এনেকৈ দিওঁ এইটো ধৰি ল'লো তোমাৰ বিচনা তুমি শোৱা বিচনা বা তুমি পঢ়া টেবুল তুমি যি ধৰি লোৱা এইটো ঠিক আছে টেবুল এখন এনেকুৱা থাকে বৰ্গ আকাৰৰো থাকে হয়নে নহয় বিচনাখন বৰ্গ আকাৰৰো বনাব পাৰি সেইটো চোৱা ইয়াতে গমেই নাপায় সৰু সৰু ঘৰ আছিলে বুলি হয়নে নহয় এইখন ধৰি লোৱা তোমাৰ শোৱা বিচনাখন ওকে এতিয়া শোৱা বিচনা যদি হয় এইটো হ'ব আয়ত হয়নে নহয় এইখন হ'ব আয়ত কি হ'ব এইটো হ'ব আয়ত কাৰণ এই বহলটো কম আছে আৰু এই দীঘলটো বেছি আছে ঠিক আছে এইটো বেছি আছে আৰু এইটো কম আছে সেইকাৰণে এইটো হ'ব আয়ত হৈ গ'ল আমি আগলৈ যাওঁ এতিয়া চোৱা এইটো হ'ব বৰ্গ কিয় হ'ব বৰ্গ ইফালে কেই ঘৰ আছে চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইফালেও 4 ঘৰ আছে ইফালে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইফালেও 4 ঘৰ আছে তেনেহ'লে ইফালে যিমান দীঘল আছে ইফালেও ইমানেই দীঘল আছে তাক ক'ব বৰ্গ ঠিক আছে এনেকুৱা বিচনাও থাকে কাৰোবাৰ বিচনা বৰ্গ আকৃতিত থাকে কাৰোবাৰ পঢ়া টেবুল বৰ্গ আকৃতিত থাকে ঠিক আছে বৰ্গৰ কালি কেনেকৈ উলিয়াই চেম
আয়তৰ কালি কেনেকৈ উলিয়াইছিলোঁ? এইটো বাহুৰ লগত পূৰণ কৰিছিলোঁ এইটো বাহু, হয়নে নহয়? তেনেহ'লে এইটো 4 চেণ্টিমিটাৰ যদি আছে বৰ্গত, তেনেহ'লে এইটোও 4 চেণ্টিমিটাৰেই আছে। হ'লেও 4 চেণ্টিমিটাৰ। তেনেহ'লে এইটো বাহু পূৰণ বাহু। এতিয়া দিশ আৰু প্ৰস্থ নকয়। বৰ্গটোক দিশ আৰু প্ৰস্থও ক'ব পাৰি, কথা নাই। কাৰণ দিশ আৰু প্ৰস্থ যদি একে সমানে হয়, তেতিয়াহ'লে দিশ আৰু প্ৰস্থৰ মানেটো কি বুজায়, হয়নে নহয়? সেইকাৰণে তাক বাহু বুলি কোৱা হয়। অকল এইটো এটা বাহু হয়, এইটো এডাল বাহু আৰু এইটো এডাল বাহু। তেনেহ'লে বাহু পূৰণ বাহু কৰি দিলে কি হ'ব? বৰ্গৰ কালি উলিয়াই যাব। ঠিক আছে? আশা কৰোঁ সকলোৰে ক্লিয়াৰ হৈছে। এতিয়া আহোঁ, চোৱা চিত্ৰ A, B, C দিয়া আছে। অ'কে। কিন্তু চিত্ৰ A, এত কি দিছে? ইয়াৰে পৰা চিত্ৰ ইয়াৰে পৰা দিছে। এইটো এটা ছবি দিছে। তোমালোকৰ কিতাপত ভালদৰে মন কৰা। ইয়াতে অলপ কলাটো মোটাকে দিয়া আছে এইটো। ঠিক আছে? এইটো কলা কলা দাগটো অলপ মোটাকে দিয়া আছে। তেতিয়াহ'লে চিত্ৰ A, ইয়াতে অভ্যাসৰ সময় মানে অভ্যাস কৰিব দিছে, প্ৰেক্টিচ কৰিব দিছে তোমালোকক। কি কৈছে? 1, 2, 3, 4, ইয়াতে 5 ঘৰ। 1, 2, ইয়াতে 3 ঘৰ। তেনেহ'লে ইয়াতে টোটেল কিমান ঘৰ আছে? 15 ঘৰ আছে, হয়নে? ইয়াতে কিমান আছে? 1, 2, 3, 4, 5 ঘৰ। ইয়াতে 1, 2, 3, 4, 5 ঘৰ। ইয়াতে কিমান দিয়া আছে? 25 ঘৰ দিয়া আছে। ঠিক আছে? ইয়াতে কিমান দিয়া আছে? 25 ঘৰ। চিত্ৰ এত কিমান পালো? 15, চিত্ৰ বিত পালো 25। আমি কৰবাত লিখি ল'ব লাগিব, চাগে প্ৰশ্ন দিয়া আছে। এইটো চিত্ৰ এত দিয়া আছে 25, চিত্ৰ বিত দিয়া আছে চিত্ৰ এত দিয়া আছে 15। এতিয়া আমি আহো চি লৈ, হয়নে? চোৱা চি, এইটো চি চিত্ৰ অলপ ওপৰত কৰি দিছো চোৱা। এইটো হ'ব চি চিত্ৰ। ইয়াতে 1, 2, 3টা আছে। তাৰপিছত 1, 2, 3, 4, 5, 6, 7, 8, 9, ইয়াতে 10টা আছে। তেনেহ'লে ইয়াতে কিমানটা হ'ব? 30টা হ'ব। 3 10 গুণে 30। চিত্ৰ চিত কিমান আছে? 30টা আছে। তাৰপিছত চিত্ৰ ডিত কিমান দিয়া আছে? ডিত দিয়া আছে 1, 2, 3, 4, 5, 6, 7, 8, 8, তাৰপিছত আহিব 9, 10, 11, 12। তাৰপিছত ইয়াতে 1, 2, 3, 4। 12 4 গুণে কিমান হয়? 48 হয়। তোমালোকে পূৰণ কৰি চাব পাৰা। 12 পূৰণ 4, 4 গুণে 8, 4 গুণে 4, 12 4 গুণে 48টা। ওকে, চিত্ৰ ডিত পালো কিমানটা? 48টা পালো। এতিয়া আমি তললৈ যাওঁ। তলত ইয়াতে কি কৈছে চোৱা। পুৰ কৰিব দিছে, খালী ঠাই পুৰ কৰিব দিছে। হয়নে? খালী ঠাই পুৰ কৰোতে আমি কি পালো? চিত্ৰ এত কিমানটা পালো? চিত্ৰ এত বৰ্গৰ ঘৰৰ সংখ্যা পালো 15টা। তেনেহ'লে কালি 15 বৰ্গ চেণ্টিমিটাৰ হ'ব। দিশটো চেণ্টিমিটাৰ আছিলে, প্ৰস্থ চেণ্টিমিটাৰ আছিলে। ওকে, আমি সেইটো চাব লাগিব এতিয়া। মই এক্সট্ৰা কাগজ এটাত লিখি লৈছো বাৰু। বিত কিমান পাইছিলো? 25। বিত পাইছিলো 25। অলপ চাই লওঁ। ইয়াতে এইটো বিত পাইছিলো 25। চিত পাইছিলো কিমান? 30। হয়নে? চিত পাইছিলো 30 আৰু ডিত পাইছিলো 48। ওকে, এত দীঘল কিমান আছে চোৱা। এই দীঘলটো কেই ঘৰ আছে চোৱা।
1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ আছে। যে 5 ঘৰ তেনেহ'লে বহলটো হ'ব 3 ঘৰ, হয়নে নহয়? এইটো কৰি এইটো পালোঁ। তাৰপিছত বিত কিমান আছে? 5 ঘৰ আছে। বিত 5 ঘৰ আছে। চিত কিমান ঘৰ আছে? 3 ঘৰ। চিত আছে 3 ঘৰ পূৰণ 10 ঘৰ। কাৰণ এইফালে 3 ঘৰ আছে আৰু তলৰ ফালে 10 ঘৰ আছে। আৰু এইটো এইফালে আছে 12 ঘৰ, তলৰ ফালে আছে 4 ঘৰ। হয়নে? 12 পূৰণ 4 হ'ব। এতিয়া মই এক্সট্ৰা পাত এটাত লিখি ল'লোঁ, কাৰণ ইমানখিনি মনত নাথাকিব ইয়াতে, হয়নে নহয়? তেতিয়াহ'লে চোৱা, ইয়াতে এতিয়া মই কি কৰিব পাৰোঁ সেইটো কি কৈছিলে মানে আমি সেইটো আলোচনা কৰিম। চিত্ৰ 8 ঘৰৰ সংখ্যা বুলি কৈছে ন, বৰ্গ ঘৰৰ সংখ্যা। বৰ্গ ঘৰৰ সংখ্যা কিমান ঘৰ বৰ্গ আছিলে তাতে? 15 ঘৰ আছিলে। অ'কে, যদি 15 ঘৰ আছিলে, কালি কিমান হ'ব? 15 বৰ্গ চেণ্টিমিটাৰ হ'ব। এইটো বৰ্গ, এই চেণ্টিমিটাৰটো আহি যাব। বৰ্গ চেমি। দিশ কিমান আছিলে? দিশ আছিলে 5, প্ৰস্থ আছিলে 3। তেনেহ'লে কালি হ'ব বৰ্গ চেমিত 15 বৰ্গ চেমি। হ'ব এইখিনি? তাৰমানে তোমাৰ ইয়াতে এইটো কিয় এনেকৈ সুধিছে চোৱা, এইটো বেলেগ বেলেগ হয়। অ'কে, বেলেগ বেলেগ যদি মই বেলেগ বেলেগ কালাৰেদি লিখি দিম, নে এইখিনি হ'ব। ইয়াতে কি কৈছে? 15, কালিটো হ'ব 15 বৰ্গ নে চেমি। এইটো হৈ গ'ল। তেনেহ'লে ইয়াতে কি কৈছে? দিশ আছে 5, প্ৰস্থ আছে 3, টোটেল হ'ব 15, আৰু এই বৰ্গ চেমিটো তলত নামি আহিব। এই বৰ্গ চেমিটো ইয়াতে বহাই দিলেও কথা নাই। হ'ব। তাৰপিছত চোৱা, বি নম্বৰ চিত্ৰত কিমান দিয়া আছিলে? 25। কেইটা ঘৰ আছিলে বিত? 25টা। কালি কিমান আছিলে? 25 বৰ্গ চেমি। এই বৰ্গ চেমি একে একে হ'লে এনেকুৱা চিন দিব পাৰি, আৰু নহ'লে ডাইৰেক্ট লিখিব পাৰি, কথা নাই। ডাইৰেক্ট লিখিব পাৰি। এইটো ধৰক 15 বৰ্গ চেমি, নে এইটো 25 বৰ্গ চেমি। তেনেহ'লে দিশ কিমান আছে? দিশ আছে 5 আৰু প্ৰস্থ আছে 5। তেনেহ'লে ইয়াতে হ'ব 25 বৰ্গ চেমি। হ'ব। তাৰপিছত 3 নম্বৰত কিমান আছে? 3 নম্বৰত 30 ঘৰ আছিলে ন? কেই ঘৰ বৰ্গ আছিলে? 30 ঘৰ। 3 আৰু 10 পূৰণ আছিলে। তেনেহ'লে ইয়াতে কিমান হ'ব? 30 বৰ্গ, এইটো বৰ্গ চেমি। তাৰপিছত ইয়াতে কিমান হ'ব? দিশ আছিলে 3, প্ৰস্থ আছিলে 10। বা এইটোত 10 লিখিব পাৰ, এইটোত 3 লিখিব পাৰ, কথা নাই। ঠিক আছে, কিন্তু আমি যিটো চাই আছোঁ সেইটো এনেকৈ লিখিলেও হ'ব, আৰু নহ'লে এনেকৈয়ে লিখা, কাৰণ দীঘলটো বেছি থাকে সকলো সময়তে ন। দীঘলটো যিহেতু বেছি থাকে, তেতিয়াহ'লে এইটোত কি হ'ব? এইটোত 10 হ'ব, এইটোত 3 হ'ব। টোটেল কিমান হ'ব? 30 হৈ গ'ল। তাৰপিছত ডি নম্বৰ কিমান আছে? 48 ঘৰ আছিলে। বৰ্গৰ সংখ্যা 48 ঘৰ, তেনেহ'লে 48 বৰ্গ চেণ্টিমিটাৰ হ'ব এইটো, হয়নে নহয়? বৰ্গ চেণ্টিমিটাৰ হ'ব। চেমি লিখিছোঁ এইটো, ঠিক আছে? তেতিয়াহ'লে ইয়াতে কিমান হ'ব? প্ৰথমতে আছিলে 12, তাৰপিছত হ'ব 4। তেনেহ'লে 12 4 গুণে 48 হৈ গ'ল। ইয়াৰ পৰা এইখিনিলৈকে এইটো ঘৰ বেলেগ, আৰু ইয়াৰ পৰা এইখিনিলৈকে এইটো ঘৰ বেলেগ বেলেগ কৈছে জোখত। তোমাক ইয়াতে সুধিছে নহয়, দিশ আৰু প্ৰস্থ সুধিছে, সেইকাৰণে দিশ এইটো, প্ৰস্থ এইটো লিখা হৈছে। দিশ প্ৰস্থ সোধা নাই, ইয়াতে কি কৈছে? কেই ঘৰ বৰ্গ আছে আৰু কালি কেই ঘৰ। তেনেহ'লে যিমান ঘৰ বৰ্গৰ সিমান ঘৰে কালি হৈছে, নহয়? বৰ্গৰ ঘৰ যিমানটা আছে সিমান ঘৰ মিলিয়ে কালিয়ে হৈছে। এইখিনি হৈ গ'ল। এতিয়া তোমালোকে ভিডিঅ'টো ৰখাই লিখিবা। মই মুচি দিলোঁ, এতিয়া আগুৱাই যাওঁ। এতিয়া চোৱা ইয়াতে কি কৈছে, ইয়াতে লিখিবও লাগিব, হয়নে নহয়? এতিয়া মই অলপ সৰু কৰি দিছোঁ, যাতে এটা পেজতে আহি যায় গোটেইখিনি। এতিয়া চোৱা, ক্ষেত্ৰফল উলিয়াব লাগে, চিত্ৰ 1, চিত্ৰ 2 আৰু
চিত্ৰ 3 অ'কে অলপ সৰু এইটো কাৰণে কৰিলোঁ যাতে সকলো পেজতে আহে এতিয়া এইটোতো গোটেই ঘৰটো এইটোহে হয়নে নহয় তেনেহ'লে ইয়াৰে আধাহে সোমাইছে এইখিনি আধাহে সোমাইছে আধাটোতো সোমোৱা নাই ইয়াৰো আধা সোমোৱা নাই আধাহে সোমাইছে ঠিক তেনেকুৱা এতিয়া কি কৰিম ইয়াৰে আধা তেতিয়াহ'লে যদি এইটো আধা সোমাইছে ইয়াৰে আধা মিলি কি হ'ব এটা হ'ব হয় নহয় ইয়াৰে আধা আৰু ইয়াৰে আধা মিলি কি হ'ব এইটো এটা হ'ব তেনেহ'লে চাৰিটা টুকুৰাৰ আধা আধা মিলি কি হ'ব দুটা হ'ব হ'বনে ইয়াৰে আধা এক ইয়াৰে আধা এক দুই দুই তাৰপিছত এইখিনি গণা 1 2 3 4 তেনেহ'লে ইফালেও চাৰিটা আছে 4 দুগুণে 8 9 10 ইয়াতে কেই ঘৰ আছে বৰ্গ 10 ঘৰ আছে তেনেহ'লে চিত্ৰ 1ৰ কালি কিমান হ'ব 10 বৰ্গ চেণ্টিমিটাৰ হৈ গ'ল এইটোত চোৱা এতিয়া এইটো আধা আধা 1 হ'ব তাৰপিছত ইয়াতে আধা আৰু আধা 1 2 ইয়াৰে আধা আৰু আধা 1 3 তেনেহ'লে আধা আধাকে কিমানটা পালো ইয়াতে পালো 3টা হয়নে 3টা যদি পালো ইয়াৰে বৰ্গ কেই ঘৰ আছে বেলেগ বেলেগ কালাৰেদি লিখি লৈছো বাৰু 1 2 অ'কে আৰু আধা আধা আছে নহয় চাওঁ ৰ'বা ইয়াতে আধা আধাকে কেইটা পালো দুটা পালো তাৰপিছত ইয়াতে আধা আধাকে কেইটা পালো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা হ'লে কিমান হ'ব 8ৰ আধা 4 হ'ব হয়নে ইয়াতে কেইটা পালো 4টা তাৰপিছত বাকীখিনি গণা আৰু ভুল হ'ল আমাৰ আৰু ভুল হৈছে 5টা হ'ব 10টা হ'ব লাগিব ইয়াতে চোৱা কেনেকৈ 10টা হ'ব মোৰ চকুত বাৰে বাৰে মিছ হৈ গৈ আছে এইটোতো 2 আছিলে এটা দুটা তাৰপিছত এইটো 3টা এইটো 4টা এইটো 5টা এইটো 6টা হৈ গ'ল আধাকে হোৱা এইটো 7টা এইটো 8টা এইটো 9টা এইটো 10টা আৰু আছেনে আৰু আধা নাই 10টা হ'লে 10ৰ আধা কিমান হয় 5 তেনেহ'লে গোটা সংখ্যা যদি আমি ধৰো 5 ঘৰ পালো বৰ্গ হয়নে তাৰপিছত গোটা ঘৰ কেই ঘৰ আছিল 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 9 10 11 12 13 14 তেনেহ'লে ইয়াতে কিমান পালো 14 আৰু যোগ 5 কিমান হ'ল 19 তেনেহ'লে ইয়াৰ কালি কিমান পালো 19 পালো ইয়াৰটো পাইছিলো কিমান 8 10 ইয়াৰটো 10 বৰ্গ চেণ্টিমিটাৰ পাইছিলো আৰু ইয়াৰটো পালো 19 বৰ্গ চেণ্টিমিটাৰ আকৌ এইটোত আহো এতিয়া আধাখিনি আগত গণি লওঁ ইয়াতে আধা পালো এটা আৰু এটা দুটা পালো তেনে দুটাই মিলি 1 ঘৰ হ'ব নহয় জানো তাৰপিছত ইয়াতে গোটা ঘৰ কেই ঘৰ আছে আৰু আছে আৰু আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ হয়নে 1 2 3 4 5 ঘৰ 5 ঘৰ হ'লে 2 আৰু যোগ আধা হ'ব 2 আৰু আধা ঘৰ 2 আৰু আধা ঘৰ হ'লে যিমান থাকে এইটোৰ লগত আমি সেইটো যোগ কৰিব লাগিব মানে 2 যোগ আধা যদি হয় তেতিয়াহ'লে আমি কি কৰোঁ ইয়াত এখনে মানে 1 লওঁ তেতিয়াহ'লে 2 1 গুণে 2 হয়নে 2 1 গুণে 2 তাৰপিছত এই 2ৰে এই 2 পূৰণ কৰা 2 দুগুণে কিমান হ'ব 4 যোগ চিন আছে এই যোগ চিনটো নমাই আনা যোগ এই 2 কাটা গ'লে ওপৰত কি ৰৈ গ'ল এইটো 1 এই 1টো ইয়াতে লৈ আহা তেনেহ'লে 4 1 কিমান হ'ব 5 তলত হ'ব 2 এইখিনি হ'ব ঠিক আছে 5 ভাগৰ 2 তেনেহ'লে 2 আৰু আধা হ'লে এইটো কিমান হ'ব 5 ভাগৰ 2 ভাগৰ 5 তেনেহ'লে আমি এইটো লিখিম ওপৰত 5 তলত হ'ব 2 আমি এইটো লিখিম 2 ঘৰ আৰু আধা থাকিল ন 2 ঘৰ আৰু আধা থাকিলে এইটোৱে আহিব তলত আহিব 2 ওপৰত আহিব 2 দুগুণে 4 যোগ 1 ওপৰত আহিল 5 তলত হ'ব 2 ঠিকে আছে এইটো আহিব তাৰপিছত আমি আৰু কি কৰিব পাৰো চোৱা ইয়াতে আৰু কি আছে গোটা ঘৰ কেই ঘৰ আছে চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 5 6 নে 7 8 9 10 10 যোগ এইটো
5 আৰু 2 এইটো যোগ কৰিব লাগিল। তেনেহ'লে যোগ কৰিলে কি হ'ব? এই 2ৰে 10 তলত 2 থাকিব। 10 2 গুণে 20 যোগ 5 কিমান হ'ল এইটো? 25 25 আৰু তলত 2 হ'লে 2ৰে 25 হৰণ কৰা। 2ৰে 25 হৰণ কৰিলে দশমিকত আহি যাব। 2 12 হ'ব। 2 12 গুণে 24 1 নামিব। ইয়াতে দশমিক দিলে ইয়াতে 0 বহিব। 5 তেনেহ'লে 12.5 আহিব। তেনেহ'লে 2 5 গুণে 10 ইয়াতে 0 আহিল। লগে লগে তোমালোকে এটা ইয়াতে হৰণ অংকও শিকিব পাৰিলা। ঠিক আছে? এইটো যদি এতিয়া বুজি পোৱা নাই কথা নাই। আমি যেতিয়া আহিম দশমিক আৰু ভগ্নাংশবিলাকত যেতিয়া আহিম তেতিয়া আমি শিকিম। তাতে আৰু বেছি ভালদৰে শিকি যাম। ঠিক আছে? এতিয়া এইটোও বুজাই দিম বাৰু একো নাই। ইয়াতে এতিয়া কি পালোঁ আমি 3 নম্বৰত 12.5 পালোঁ। ইয়াতে 12.5 বৰ্গ চেণ্টিমিটাৰ পালোঁ। কোনটো চিত্ৰ কালি বেছি আছে? কোনটোৰ কালি বেছি আছে? এইটো চিত্ৰ 2 এইটোৰ কালিটো বেছি আছে হয়নে? চিত্ৰ 2 এনেকৈ দি এনেকৈ মাৰি দিলে হৈ গ'ল। হ'ব? আমি এইখিনি পালোঁ। তাৰপিছত আমি এতিয়া আৰু আগুৱাই যাওঁ। এইটো চোৱা। এতিয়া ইয়াতে কি কৈছে? আমি অলপ এইবোৰৰ লগত চিনাকি হওঁ। এখন ৰুমালৰ কথা কৈছে আৰু অসমৰ কথা কৈছে। অসমখন এখন বহুত ডাঙৰ এৰিয়া হয়নে? ৰুমাল এখন নাও মান দিব। সেইটো আমাৰ পকেটত সোমায়। অসমখনটো আমি পকেটত সোমাই ল'ব নোৱাৰোঁ। তেতিয়াহ'লে যেতিয়া আমি অসমৰ মাটিকালিৰ কথা ক'ম এইটো বৰ্গ কিলোমিটাৰত আলোচনা কৰিম। ৰুমালৰ কথা কোৱাতে বৰ্গ চেণ্টিমিটাৰত আলোচনা কৰোঁ। এতিয়া বৰ্গ মিটাৰত কোনটো আলোচনা কৰিম? পথাৰ এখন ইয়াতে পথাৰ এখনৰ কালি এইটো বৰ্গ কিলোমিটাৰত আলোচনা কৰা হয়। এতিয়া ওপৰত আমাক সেই বিষয়ে দি দিছে চোৱা। মই অলপ দেখুৱাই দিছোঁ যাতে তোমালোকে পিছতো পঢ়িব পাৰো। এইটো ইয়াতে কৈছে চোৱা। কি কোৱা আছে? যেনেকে পথাৰ, বনাঞ্চল ইত্যাদিৰ ডাঙৰ অঞ্চল যেনে পথাৰ, বনাঞ্চল ইত্যাদিৰ কালি উলিয়াবলৈ আমি বৰ্গ কিলোমিটাৰ ব্যৱহাৰ কৰোঁ। সৰু ঠাইৰ কালি উলিয়াবলৈ আমি সাধাৰণতে বৰ্গ চেণ্টিমিটাৰ ব্যৱহাৰ কৰোঁ। যেনে বহীৰ পাত হয়নে? কিতাপৰ পাত, কাৰ্ড, যিকোনো কাৰ্ড, ATM কাৰ্ড, পেন কাৰ্ড যিবিলাক, মোবাইলৰ স্ক্ৰীন নে টিভি স্ক্ৰীন ইত্যাদি বৰ্গ চেণ্টিমিটাৰ ব্যৱহাৰ কৰা হয়। আৰু পথাৰ, বনাঞ্চল এৰিয়া যিবিলাক আছে মাটি কালিৰ কথা সেইবিলাক হ'লে বৰ্গ কিলোমিটাৰত আলোচনা কৰা হয়। ঠিক আছে? তোমালোকে এইবোৰ এক্সট্ৰাকে একবাৰ পঢ়ি ল'বা, গম পাই যাবা। মই কৈয়ে দিলোঁ কোনখিনি কৰিব লাগে। তাৰপিছত চোৱা ইয়াতে ৰুমাল এখনৰ কালিৰ কথা যেতিয়া কৈছে বৰ্গ চেণ্টিমিটাৰ। অসমৰ মাটিকালিৰ যেতিয়া কথা ক'ব তেতিয়া বৰ্গ কিলোমিটাৰত হ'ব। পথাৰ এখনৰ মাটিকালিও বৰ্গ কিলোমিটাৰত হ'ব। লুডু এখনৰ কালি, লুডু গুটি বৰ্গ চেণ্টিমিটাৰত হ'ব। ঘৰৰ মজিয়া বৰ্গ মিটাৰত হ'ব। ঘৰৰ মজিয়াটো বৰ্গ মিটাৰত, চেণ্টিমিটাৰত নাহে। ফুলনি এখনৰ কালিও বৰ্গ মিটাৰত হ'ব। ফুলনি বাগিচা অলপ বহুত ডাঙৰ হয় ন ঘৰতকৈ। কাজিৰঙা অভয়াৰণ্যৰ কালি এইটো বৰ্গ কিলোমিটাৰতো আহে, বৰ্গ মিটাৰতো আহে। সৰু হ'লে বৰ্গ মিটাৰ। কাজিৰঙা অভয়াৰণ্যটো বৰ্গ কিলোমিটাৰত আহিব। ঠিক আছে? ব্লেকবৰ্ডৰ কালি কি আহিব? বৰ্গ চেণ্টিমিটাৰত আহিব। তেনেহ'লে যিখিনি নাহে সেইখিনি এনেকুৱাকে চিন দিব পাৰি। এনেকুৱাকে চিন দিব পাৰি। যিখিনি ঘৰ বা পূৰণ চিন মাৰিব পাৰি। ঠিক আছে? আৰু যিখিনি ঘৰ ফিল হ'ল বা ভৰ্তি হ'ল সেইখিনি হোৱা চিনে ৰৈ যাব। হোৱা চিনটো মই ক'লা ৰঙৰ দিছোঁ। তেতিয়াহ'লে তোমালোকৰ চকুত ভালদৰে পঢ়িব। হ'বনে? চোৱা। যিখিনি আছে সেইখিনি মই কি কৰিম? ক'লা ৰঙেৰে হোৱা চিন দিম। তেতিয়া তোমালোকৰ বেছি ভালদৰে চকুত পৰিব হয়নে? এইটো হৈ গ'ল? এতিয়া তোমালোকে এইখন তালিকা এনেদৰে বনাবা। এতিয়া আমি যাওঁ নেক্সট। আৰু আগত কি আছে চাওঁ। এতিয়া চোৱা অলপমান সৰু কৰিব লাগিব। চলচ্চিত্ৰসমূহৰ কালি নিৰ্ণয় কৰোঁ অহা বুলি কৈছে। কালি উলিয়াব লাগে।
কালি মানে এই মাজৰ অংশখিনি কিমান আছে এইখিনি উলিয়াব। এতিয়া আমি জানো এইটো আয়তাকাৰ আছে, এইটোত কিমান আছে 8 সেন্টিমিটাৰ, এইটো লিখি দিয়া আছে 8 সেন্টিমিটাৰ। আৰু ইফালে কিমান আছে এইটো 5 সেন্টিমিটাৰ। তেনেহ'লে 8 পূৰণ 5, 8 5 গুণে কিমান হয়? 8 5 গুণে আজিৰ কাৰণে 40 বুলি মানি লোৱা। তেনেহ'লে কালি হ'ব 40। এইটোত কিমান হ'ব? এইফালে আছে 3, এইফালে আছে 9। 9 পূৰণ 3, 9 3 গুণ কিমান? 9 3 গুণে আজিৰ কাৰণে ধৰি লোৱা 27 বুলি, বাকী পিছত চেঞ্জ হ'ব পাৰে, নাজানো। এইটো 9 3 গুণে 27। এইখিনি কালি পালো। ওকে। আয়তৰ কালি আমি কি জানো? আয়তৰ কালি যেতিয়া উলিয়াব লাগে দিশ পূৰণ প্ৰস্থ, এইটো আছিলে সূত্ৰ, হয়নে? এইটো সূত্ৰ। দিশ কোনটো আছিলে? এইটো হ'ব দিশ। দিশ হ'ব ইয়াৰে দিশৰ মানটো 8 পূৰণ, এইটো হ'ব প্ৰস্থ। প্ৰস্থৰ মান হ'ব 5, তেনেহ'লে 8 5 গুণে 40 হৈ গ'ল। তেনেকুৱা ইয়াৰে দিশ হ'ব এইটো। এইটোৰ যেতিয়া দিশ পূৰণ প্ৰস্থ কৰিম, দিশ পূৰণ প্ৰস্থ যেতিয়া কৰিম, ইয়াৰে দিশৰ মানটো 9 পূৰণ প্ৰস্থৰ মানটো এইটো 3। প্ৰস্থৰ মানটো কিমান আছে? 3। 9 3 গুণে 27। তেনেহ'লে ইয়াৰ মানটো কিমান পালো? 40, আৰু ইয়াৰ মানটো কিমান পালো? 27। ঠিক আছে, এইটো সূত্ৰ মনত ৰাখিবা। এইটো সূত্ৰ মনত ৰাখিলে কি হৈ যাব? আয়তৰ যদি তোমাক সোধে আয়তৰ কালি কেনেকৈ উলিয়ায়, তেনেহ'লে দিশ পূৰণ প্ৰস্থ পটককৈ মুখত আহিব লাগিব। হ'ব? তাৰপিছত চোৱা, এইখিনিত আহো। ইয়াতে কি কৈছে এতিয়া চোৱা। ইয়াতে কৈছে ইফালেও 3, ইফালেও 3, তেনেহ'লে এইটো হ'ব বৰ্গ। ওকে, কথা নাই। 3 পূৰণ 3, 3 3 মানে এইটো বাহু কি কৰি দিয়া, এইটো বাহুৰ জোখ কিমান আছে? ইয়াতে 3, হয়নে? 4টা বাহু, তাৰ যিকোনো দুটা উঠাই লোৱা, এইটো লৈ লোৱা। তেনেহ'লে 3 পূৰণ 3, 3 3 গুণে কিমান হ'ব? 9। কালি কিমান হ'ব? 9 বৰ্গ সেন্টিমিটাৰ আহিব। ইয়াতে বৰ্গ, সেমিত জোখবোৰ কি দিছে? সেমি, তেনেহ'লে বৰ্গ সেমি। সেমি মানে সেন্টিমিটাৰ। হ'ল? এইটো ঠিক তেনেকুৱা ইয়াৰে বাহুটোৰ জোখ কিমান আছে? 4, ইয়াৰে ইফালৰটো 4, তেনেহ'লে 4 পূৰণ 4, 4 4 গুণে 16, তেনেহ'লে কালি হ'ব 16 বৰ্গ সেমি। এইটো হ'ব 16 বৰ্গ সেমি। সেমি মানে সেন্টিমিটাৰ। হ'ল? তাৰপিছত আমি আহো নেক্সট। ইয়াতে চোৱা, আধা আধাকে দিছে। আধা আধা যে দিছে, এইটো আমি আধা দি কামটো কৰিম। কেনেকৈ কৰিম চোৱা, আধা অংশ ৰং আৰু আধা ৰং কৰা নাই, এইখিনি ৰং কৰা নাই, এইখিনি কৰিছে। কৈছে দলত বহি তলৰ চিত্ৰসমূহ ৰং কৰা অংশৰ কালি নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা। চেষ্টা কিয় কৰিম? আমি সকলোবোৰ কৰিয়ে দিম, হয়নে? এতিয়া চোৱা, ইফালে কিমান আছে? 6, ইফালে কিমান আছে? এইটো 5। 6 পূৰণ 5, 6 5 গুণে কিমান হ'ব? 30। তেতিয়াহ'লে 30ক তুমি কি কৰা? আধা মানে কি? 2, 2ৰে হৰণ কৰি দিয়া। 2ৰে 2 15 গুণে 30 হ'ব। 0। ওকে, হৰণটো তোমালোককো শিকাই দিওঁ। 6 পূৰণ 5, 6 5 গুণে কিমান পালো? এইটো 30। এতিয়া 30ক আমি আধা কৰিব লাগে। আধা মানে কি? 2 ভাগ কৰিব লাগে, 2ৰে হৰণ কৰিব লাগে। তুমি প্ৰথমতে কি কৰা? 2, এতিয়া চোৱা, 2 আৰু 3, তাৰ মাজত 2টো সৰু হয়, হয়নে? 3টো ডাঙৰ হয়। তেতিয়াহ'লে 2ৰে 3 হৰণ কৰিব পাৰি। 2ৰে 3 হৰণ কৰিব পাৰি, কাৰণ 2টো সৰু, 3টো ডাঙৰ। তেতিয়াহ'লে ইয়াতে কি হ'ব? 2 1 গুণে 2। ওকে, ইয়াতে 3ৰ পৰা 2 গ'লে 1। এই শূন্যটো ইয়াতে নামি আহিব 10। এতিয়া 2ৰে 2 5 গুণে 10। অলপ দীঘল হয়, এইটো 0। কিমান পালো ইয়াতে? 15 পালো, হয়নে? এই 15 পালো। তেনেহ'লে ৰং কৰা অঞ্চলৰ কালি কিমান? 15 বৰ্গ সেমি আহিব। বৰ্গ সেমি। বুজি পালা তোমালোকে নিশ্চয়? এতিয়া তোমালোকে এইটো নিজে কৰাচোন, চাওঁ।
পাৰিলানে কৰিব? চোৱা, যদি পাৰা নাই এইটো চোৱা। ইফালে কিমান আছে 4, ইফালেও কিমান আছে 4, তেনেহ'লে 4 পূৰণ 4 কৰা, 4 4 গুণে কিমান হ'ব 16। ওকে, 16 এতিয়া কি কৰা? আধা মানে কি 2 দুটা ভাগ আছে না নাই? এইটো এটা ভাগ আৰু এইটো এটা ভাগ, দুটা 2 হৰণ কৰা। 2 8 গুণে 16, 0 পালো। তেনেহ'লে ওপৰত কিমান পালো? এইটো 8 পালো। তেনেহ'লে ইয়াৰ ৰং কৰা অঞ্চল খালি 8 বৰ্গ সেমি। সেমি মানে সেন্টিমিটাৰ। সেমি মানে কি বুজায়? সেন্টিমিটাৰ বুজায়। ওকে, হৈ গ'ল এইখিনি। আগুৱাই যাওঁ আৰু আগত কি আছে চাওঁ। তলত কৈছে যে সমস্যাবোৰ সমাধান কৰা। ওকে, আমি আজিৰ ভিডিঅ'ত এইখিনিয়ে কৰিম, হয়নে? এইটো আৰু এইটো কৰিম, ঠিক আছে। তাৰপিছত কি কৈছে চোৱা, সমস্যা সমাধান কৰা। এতিয়া সমস্যা কথাটো তোমালোকে ঘৰত শুনিয়ে পোৱা চাগে। এইটোৱেতো এটা ডাঙৰ সমস্যা হয়নে নহয়? এনেকুৱা ধৰণৰ কিছুমানে কথা কয় নে নাই ঘৰত? যদি কয় সেইটোৱে সমস্যা। সমস্যা মানে কি? প্ৰব্লেম। ইংৰাজীত কয় প্ৰব্লেম, অসমীয়াত কয় সমস্যা, হয়নে? জিতেনৰ দেউতাকে তেওঁৰ শোৱনি কোঠাটোৰ মজিয়াখনত টালি লগাবলৈ, টালি মানে টাইলছ লগাই ন, পকী ঘৰত টালি লগাবলৈ বিচাৰিলে। ওকে, এইটো লাইন এতিয়া বাদ দিয়া। টালি লগাব বিচাৰিলে, এইটো হৈ গ'ল, বিচাৰিছে আৰু এতিয়া লগাব নহয়, টকা আহিছে। কোঠাটোৰ দিশ 14 ফুট। দিশ কিমান ফুট আছে ইয়াতে চোৱা। দিশ 14 ফুট আৰু প্ৰস্থ কিমান আছে? 12 ফুট। এই দুটা বেছি মন কৰিব লাগে। যদি বজাৰৰ পৰা অনা টালিৰ দিশ 2 ফুট, টাইলছৰ দিশটো কিমান আছে? 2 ফুট আৰু প্ৰস্থটো 2 ফুট হয়, টাইলছৰ প্ৰস্থটো 2 ফুট, তেন্তে প্ৰতিখন টালিৰ কালি কিমান হ'ব? মজিয়াখনত কিমানখন টালিৰ আৱশ্যক হ'ব? দুটা প্ৰশ্ন কৰিছে যে টালিখনৰ কালি কিমান হ'ব। তেনেহ'লে টালিটো কি হয়? এইটো 2 ফুট আৰু এইটো 2 ফুট, 2 ফুট 2 ফুট, 2 পূৰণ 2, 2 দুগুণে 4 ফুট, 4 বৰ্গ ফুট হ'ব। 4 বৰ্গ ফুট, ফুটৰ আগত বৰ্গ লাগি যাব যেতিয়া কালি উলিয়াই। তেতিয়াহ'লে আমাক যিটো প্ৰশ্ন কৰিছে, আমাক কি প্ৰশ্ন কৰিছে? আমাক কি প্ৰশ্ন কৰিছে? এইটো প্ৰতিখন টালিৰ কালি কিমান হ'ব? 4 বৰ্গ ফুট। 4 বৰ্গ ফুট। মজিয়াখনত কিমানখন টালিৰ আৱশ্যক হ'ব বুলি কৈছে। তেনেহ'লে যেতিয়া মজিয়াখনৰ কথা ক'লে তুমি মজিয়াখনৰ কালি উলিয়াই দিয়া। কোনটো ওলাবা? এইটো মজিয়াখনৰ কালি ক'ত আছে? এইটো 12 আৰু 14। এইটো 12, 14 আৰু এইটো 12। তেনেহ'লে 14ৰ লগত 12 পূৰণ কৰা। 14ৰ লগত 12 পূৰণ কৰে, 4 2 গুণে 8, 2 1 গুণে 2, 1 4 গুণে 4, 1 1 গুণে 1, এইটো হ'ব 8, এইটো 6, এইটো 168 বৰ্গ ফুট। তাৰপিছত এইটো আকৌ তুমি এক কাম কৰি দিয়া, 4ৰে হৰণ কৰি দিয়া। আমাক মজিয়াখন কিমান বৰ্গ ফুট আছে? কালি 168 আছে, হয়নে? 168 বৰ্গ ফুট আমাৰ কালি আছে, যিটো ৰুম আছে য'ত টাইলছ লগাম, বা জিতেনৰ দেউতাকে য'ত টাইলছ লগাব। কিন্তু এখন টাইলছৰ কালি কিমান হয়? 4 বৰ্গ ফুট হয়। এখন টাইলছৰ বৰ্গ ফুট কিমান? কালি 4 বৰ্গ ফুট। ওকে, এইটো হ'ব 4। মজিয়াখনত আৱশ্যক কিমান হ'ব? 168ক 4ৰে হৰণ কৰি দিয়া। এই 4টো দি হৰণ কৰি দিব লাগে, মানে এখন টাইলছেৰে হৰণ কৰি দিব। টাইলছৰ এইটো আৰু মজিয়াখনত এইটো দি হৰণ কৰিব লাগে। হৰণ কৰিলে কি হ'ব? 4 4 গুণে 16, নামিল কিমান? এই 8 নামি আহিব, 8। 4ৰে 8 হৰণ যায়, 4 2 গুণে 8। কিমান পালো? 42, হয়নে? 4 2 42। তেনেহ'লে আমাক কৈছে, কি কৈছে? যে মজিয়াখনত কিমানখন টালিৰ আৱশ্যক হ'ব? 42খন। 42খন টাইলছৰ বা টালিৰ আৱশ্যক হ'ব। এতিয়া তোমালোকে যদি এইবোৰ হিচাপ জানো, তেতিয়াহ'লে দোকানত বেছি খৰচ কৰিব নালাগে। যদি নাজানো আৰু খৰচ কৰিবই লাগিব, হয়নে নহয়? এতিয়া যদি জানো তুমি ঘৰতে বোলে মোৰ ৰুমটো ইমান ফুট দীঘল, ইমান ফুট বহল আছে, এতিয়া মই যদি টালি লগাও, কিমানখন টালি লাগিব? এখন টালিৰ যদি জোখ ইমান হয়, তেতিয়া তুমি দোকানীক ক'বা বোলে মোক ইমানখন টালি লাগে, সেই হিচাপত তুমি লৈ আহিব পাৰিবা। ওকে।
2 নম্বৰটোত আহোঁ, মানে 1 নম্বৰটো গুচি গ'ল, 2 নম্বৰৰ এখিলা ডাঠ কাগজৰ দিশ 12 চেণ্টিমিটাৰ আৰু প্ৰস্থ যদি 8 চেণ্টিমিটাৰ, ডাঠ কাগজখনত 4 বৰ্গ চেণ্টিমিটাৰ কালি জোখৰ কিমানখন ডাঠ টিকট লাগিব? 4 বৰ্গ চেণ্টিমিটাৰ, মানে ইয়াতে কি কৈছিলে, এইটো দিশ 2 ফুট আৰু প্ৰস্থ 2 ফুট কৈছিলে, এইটোৰ কথা কৈছে ইয়াতে, মানে এটা কৰি দিছে এতিয়া। 4 বৰ্গ চেণ্টিমিটাৰ যে কৈছে, এটা কৈ দিছে যে 2 চেণ্টিমিটাৰ পূৰণ 2 চেণ্টিমিটাৰ সমান কি হ'ব? 4 বৰ্গ চেণ্টিমিটাৰে হ'ব, হয়নে নহয়? তেতিয়াহ'লে আমি আগত কি কৰিম, এই দিশ আৰু প্ৰস্থটো উলিয়াই ল'ম। 12 8 গুণে 96 হ'ব লাগে। 8 2 গুণে 16 6, 7 থাকিলে 1, 8 গুণে 8 একে 9, 12 8 গুণে 96, অ'কে 96। আমাক কৈছে 4 বৰ্গ চেণ্টিমিটাৰ, 4ৰে পূৰণ কৰে, তেতিয়াহ'লে কিমানখন ডাক টিকট লাগিব বুলি কৈছে ন? 4 2 গুণে 8, 9ৰ পৰা 8 গ'লে 1, 6 নামি আহিল, 16 হ'ল, 4 4 গুণে 16, হয়নে? ওপৰত কিমান পালো? 24। তেনেহ'লে কিমানখন ডাক টিকট লগাব পৰা যাব? 24খন। হ'ল? তেনেহ'লে আজি ইমানেই আছিলে। আমি আকৌ আহিম, পিছৰ যিখিনি কৰিব লগা আছে সেইখিনি পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।